নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা ৰাজচক্ৰ এলেকাৰ পথালিখোৱা গাঁৱত। আৰু পথালিখোৱা গাঁৱতে অনুষ্ঠিত হৈছে গোহাই মেলা আৰু 102তম গোহাই মেলা অনুষ্ঠিত হৈছে পথালিখোৱা গাঁৱত। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই পথালিখোৱা গাঁৱত অনুষ্ঠিত হৈছে গোহাই মেলা আৰু বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহিছে এই গোহাই মেলাত। আৰু পথালিখোৱা গাঁৱত এক উৎসৱমুখৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত কৰা হৈছে এই গোহাই মেলা। আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰা ৰাজচক্ৰ এলেকাৰ পথালিখোৱা গাঁৱত অনুষ্ঠিত হৈছে এই গোহাই মেলা। আৰু 102তম এই গোহাই মেলাত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ লোক আহিছে, আহি পেলাই সকলোৱে এই গোহাই মেলাত অংশগ্ৰহণ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, এক নান্দনিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে গোহাই মেলাত। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই এক আনন্দ উল্লাসৰ মাজেৰে অনুষ্ঠিত হৈছে এই গোহাই মেলা। আৰু এই পথালিখোৱা গাঁৱতে এই গোহাই মেলা অনুষ্ঠিত হৈছে। আৰু ইয়াতে আছে আয়োজক সমিতিৰ বিষয়ববীয়াসকল। আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'বা আজিৰ অনুষ্ঠানটিৰ বিষয়ে? হয়, ৰাধে ৰাধে। আজি এইটো গোসাই বালিগাঁও গোসাইবাৰীৰ যিটো অনুষ্ঠান চলি আছে, কীৰ্তন চলি আছে, তাৰ লগে লগে আমাৰ ইয়াত মেলাও আয়োজন কৰা হয়, প্ৰতি বছৰে কৰা হয়। এইটো মেলাটো ৰাইজে আমাৰ যিবোৰ কীৰ্তন কৰাৰ যিবোৰ মানুহ আছে তেওঁলোকেই গোটেইখিনি এৰেঞ্জমেণ্ট কৰি মেলাটো মানে নিজৰে কীৰ্তনো কৰে, কিবাও কৰে। গতিকে সেনেকৈ চলি আছে আৰু কোনো সমস্যা আজিলৈকে সেনেকৈ হৈ উঠা নাই মেলাত। আৰু সেনেকৈ ধৰণৰ নহয়, মানে যেনেকৈ পূজা সামগ্ৰীৰ কিছুমান দোকান আছে, যেনে খাখা আমাৰ মহিলাসকলৰ যে ধৰ্মীয় মেলা, ধৰ্মীয় বস্তুবিলাক এনেকৈ ৰাখে আৰু খোৱা সামগ্ৰী দুই এটা এনেকৈ ৰাখে। সেইবোৰেদি ধুনীয়াকৈ চলি আহিছে। বহুত বছৰ আমি সৰুৰ পৰা চাই আহিছোঁ, জন্মৰ পৰা ইয়াতে চাই আহিছোঁ, আজিও চাইছোঁ, ধুনীয়াকৈ চলি আছে। হয়, ইতিমধ্যে শুনিলে এনেদৰেই পথালিখোৱা গাঁৱত অনুষ্ঠিত হৈছে গোহাই মেলা। আৰু এই গোহাই মেলাৰ পৰিৱেশ আমি দেখুৱাই আছোঁ। এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে গোহাই মেলাত। আৰু এনেদৰেই বিভিন্ন স্থানৰ পৰা দোকান পোহাৰ আহিছে গোহাই মেলাত আৰু আহি পেলাই সকলোৱে ইয়াত নিজৰ নিজৰ ব্যৱসায় প্ৰতিষ্ঠান চলাইছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে গোহাই মেলা। আৰু ইয়াতে বিভিন্নজন আছে, আমি তেখেতলোকৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। দাদা, আপুনি গোহাই মেলাত আহিছে, কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে। ভাল লাগিছে? বেচাকেনা হৈছে নে নাই? হৈছে হৈছে। আজি আহিছে, গ্ৰাহক আহিছে। এতিয়া মাত্ৰ বনিবটা হ'ল, এতিয়া হ'ব, আজি গোটা ৰাতি হ'ব, আজি গোটেই ৰাতিয়ে চলিব। গোটা ৰাতি চলিব আজি। হয়, ইতিমধ্যে শুনিলে এনেদৰেই আজি পথালিখোৱা গাঁৱত অনুষ্ঠিত হৈছে গোহাই মেলা। আৰু গোহাই মেলাৰ আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে গোহাই মেলা। আৰু 102তম এই গোহাই মেলা আমি দেখুৱাই আছোঁ। এনেদৰেই পথালিখোৱা গাঁৱত আজি অনুষ্ঠিত হৈছে গোহাই মেলা। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশৰ মাজেৰে এই গোহাই মেলা অনুষ্ঠিত হৈছে। আৰু গোহাই মেলাত বিভিন্ন প্ৰান্তৰ পৰা দোকান পোহাৰ আহিছে, আহি পেলাই সকলোৱে নিজৰ নিজৰ যি ব্যৱসায় কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে আজি অনুষ্ঠিত হৈ আছে এই গোহাই মেলা। আৰু এই গোহাই মেলা 102তম মেলা বুলি আমি জানিব পাৰিছোঁ উদযাপন সমিতিৰ তৰফৰ পৰা। আৰু এনেদৰে বিভিন্নজন আহিছে দোকান পোহাৰ লৈ। আৰু এগৰাকী বাইদেউ আছে, আমি তেখেতৰ পৰা এই চেগতে চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। বাইদেউ, আপুনি গোহাই মেলাত আহিছে, কেনেকুৱা বেচা কিনা হৈছে নে নাই? হৈ আছে, টুকটাক হৈ আছে, হৈ আছে, টুকটাক। গ্ৰাহক আহিছে। ইতিমধ্যে শুনিলে সকলোৱে গোহাই মেলাত আহি উৎফুল্লিত হৈ পৰিছে। আৰু এয়া হৈছে পথালিখোৱা গাঁৱৰ গোহাই মেলা। আৰু এই গোহাই মেলা 102তম গোহাই মেলা অনুষ্ঠিত হৈছে। আৰু এনেদৰেই আজি চলিছে গোহাই মেলা। আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ গোহাই মেলাৰ পৰা। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই এই পথালিখোৱা গাঁৱত অনুষ্ঠিত হোৱা গোহাই মেলা স্থলীৰ পৰাই সকলোলৈ ধৰ্মীয় অভিবাদন জ্ঞাপন কৰিছোঁ।